এই বক্সৰবাৰ জিলা ভিত্তিক যিটো নলীগাঁৱত ইজতেমা হৈ আছে, এই ইজতেমাৰ বিষয়ে আপুনি অলপ ক'ব। এইটো আমাৰ বৰপেটা জিলা ভিত্তিক ইজতেমা এটা, আৰু এইটো মচৰা মোতাবেক হৈছে। ডিষ্ট্ৰিক্টৰ কেইবা জেগাতো এনেকুৱা ধৰণৰ ইজতেমা দিয়া হৈছে। তো আমাৰ ইজতেমাটোতো ইতিমধ্যে কামবিলাক পৰিপূৰ্ণভাৱে যদিও হোৱা নাই, মানুহবিলাকে কাম কৰি আছে আৰু মানুহৰ প্ৰয়োজন হৈছে। তো আমি ইয়াৰ দ্বাৰাই সমূহ ৰাইজক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, আপোনালোকে যিমান পাৰে এই অসীম স্বভাৱৰ ভাগি হওক, কামৰ দ্বাৰাই হওক বা পৰামৰ্শৰ দ্বাৰাই হওক। আৰু এইটো কাৰণে আমাৰ ডেইলি মচৰাও হয়, আপোনালোকে মচৰাত জুৰক। তাৰপিছত বহুত কৰিবলগীয়া কাম এতিয়াও বাকী আছে। পেচাবখানাৰ কাম কমপ্লিট হোৱাগৈ নাই, লেট্ৰিনৰ কাম হোৱাগৈ নাই, আৰু পেণ্ডেলৰ ওপৰৰ মানে বাঁহখিনি বন্ধা হৈছে যদিও বাকী ত্ৰিপালবিলাক বন্ধা হোৱা নাই। গতিকে কিছুমান মানুহক খিত্তা হিচাপে মানে ভগাই দিয়া হৈছে কাম। তেওঁলোকৰ জিম্মাদাৰীবিলাক পূৰণ কৰক, নিশ্চিতভাৱে এই কামবিলাক শেষ হ'ব। তো আমি আশা ৰাখিছোঁ যে আমাৰ যিবিলাক মুছলমান মানুহ, বিশেষকৈ কলিমা লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাছুলুল্লাহ পঢ়িছোঁ, সেইসমূহ মানুহ এই ইজতেমাত সহযোগ কৰক। আৰু তাৰ কাৰণেই 11-12-13 জানুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে বিশাল ইজতেমাৰ আয়োজন কৰা হৈছে। আপোনালোকে ইয়াত আহক, আহি ইয়াত বৰপেটা জিলাৰ লগতে অন্যান্য জিলাৰ মানুহকো আমি অনুৰোধ জনাইছোঁ, তেওঁলোকেও আহক, আহি এই অসীম স্বভাৱৰ ভাগি হওক আৰু নিজৰ জীৱনৰ ইছলাহ, ইমান আৰু য়কিন কিভাৱে মজবুত কৰিব পাৰি তাৰ কাৰণে এই ইজতেমাই আয়োজন কৰা হৈছে। কিভাৱে আমি ইমান লৈ পেলাই কবৰত যাব পাৰোঁ আৰু জান্নাতৰ বাসিন্দা হ'ব পাৰোঁ, তাৰ কাৰণে এই ইজতেমাৰ আয়োজন কৰা হৈছে। আৰু সেইটো কাৰণেই আপোনালোকে আটাই ইয়ালৈ আহক, এই অনুৰোধ জনাই আমি ইজতেমাৰ তৰফৰ পৰা সকলো শ্ৰেণীৰ মানুহক ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। খুদা হাফিজ।